নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ সতীৰ্থ টিউটৰ হিচাপে কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলক তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ ওপৰত এটি বাতৰি প্ৰকাশ পাইছে। যোনটো বাতৰিত তেওঁলোকক কিদৰে বঞ্চিত কৰা হৈছে কথাখিনি সবিশেষ উল্লেখ কৰিছে। মোৰ আজি ভিডিঅ'টিত মই সেই বাতৰিটোৱেই আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু আশা কৰিছোঁ আমাৰ এই সতীৰ্থ টিউটৰসকলৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেওঁলোকক সহযোগ আগবঢ়াম আৰু বাতৰিটি প্ৰচাৰ কৰাত তেওঁলোকক সহায় কৰিম আৰু আমি ভিডিঅ'টি শ্বেয়াৰ কৰিম। বাতৰিটোত আছে যে ৰাজ্যৰ ৪,৫২১ জন টিউটৰক বঞ্চিত কৰি ৭,৫১৪ জনৰ মাননি বৃদ্ধি। অসম চৰকাৰৰ শিক্ষা বিভাগৰ পক্ষপাতিত্বত তীব্ৰ প্ৰতিক্ৰিয়া। মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ বিপৰীতে শিক্ষকৰ মাননি মাত্ৰ ১০,০০০ টকা। আমাৰ সতীৰ্থ আমাৰ সমানে কাম কৰি থকা এই টিউটৰসকলে মাত্ৰ ১০,০০০ টকা মাননিত কাম কৰি আছে। আৰু বাতৰিটোৰ মূল কথাখিনিত লিখিছে যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা ৰাজ্যখনত ১৯৯১ পৰা ১৯৯৬ চনত নিযুক্তি লাভ কৰা শিৱসাগৰ জিলাৰ ১৫৪০ গৰাকী শিক্ষকৰ নিযুক্তিক অবৈধ আখ্যা দি শিক্ষা বিভাগে বহু কেইবাৰ তদন্তৰ আওতালৈ অনাৰ পাছত ২০২১ চনত প্ৰশিক্ষণপ্ৰাপ্ত আৰু প্ৰশিক্ষণ নথকা শিক্ষক এই দুটা শ্ৰেণীত ভাগ কৰি পুনৰ নিযুক্তিৰ ব্যৱস্থা কৰে। তদানীন্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ জিলাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা নিয়মীয়া অনিয়মীয়া শিক্ষকক দুটা শ্ৰেণীত বিভক্ত কৰি ২০২১ চনৰ জানুৱাৰী মাহত নিযুক্তি দিয়ে। ২০১৭ চনৰ প্ৰাদেশিকীকৰণ আইন অনুসৰি সেৱা প্ৰাদেশিকীকৰণৰ ভিত্তিত সুদীৰ্ঘ সময় ৰেগুলাৰ শিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰি অহা শিক্ষকসকলক অনিয়মীয়া তালিকাভুক্ত কৰি একাংশক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰে। ২০২১ চনৰ জানুৱাৰী মাহত নিযুক্তি দিয়া ৪,৫২১ গৰাকী টিউটৰক একমডেটেড টিউটৰ বুলি নামাকৰণ কৰি ১০,৮০০ টকাৰ মাননি আগবঢ়াই আহিছে। কিন্তু একেখন চৰকাৰে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত নিযুক্তি দিয়া ৭,৫১৪ গৰাকী টিউটৰক শিক্ষা বিভাগে মাননি বৃদ্ধি কৰি একেকৈবে ১০,৮০০ৰ পৰা ২২,০০০ৰ পৰা ২৬,০০০ টকালৈ বৃদ্ধি কৰে। ইয়াৰ ভিতৰত বিজ্ঞান শিক্ষক, জুনিয়ৰ কলেজৰ শিক্ষক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত হৈ থকা শিক্ষক শিক্ষয়িত্ৰীও আছে। উল্লেখ্য ২০২১ চনৰ জানুৱাৰীত নিযুক্তি পোৱা একমডেটেড টিউটৰসকলক শেহতীয়াভাৱে বৃদ্ধি কৰা ১২০০ টকা মাননিৰ পৰা বঞ্চিত কৰাৰ লগতে আন টিউটৰৰ দৰে মাননি বৃদ্ধি নকৰি পুনৰ শিক্ষা বিভাগে একমডেটেড টিউটৰসকলক বঞ্চনা কৰি অন্ধকাৰ দিশলৈ ঠেলি দিয়াত ৰাজ্যত কৰ্মৰত হৈ থকা ৪,৫২১ গৰাকী টিউটৰৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিযুক্ত পোৱা দিন ধৰি ৪,৫২১ গৰাকী একমডেটেড টিউটৰসকলে শিক্ষা বিভাগৰ দ্বাৰা দিয়া সকলো নিৰ্দেশনা পালন কৰাৰ লগতে পূৰ্ণাংগ শিক্ষকৰ দৰে নিয়মীয়া পাঠদান কৰি অহাৰ পাছতো শিক্ষা বিভাগে তেওঁলোকৰ মাননি বৃদ্ধি নকৰাৰ বিষয়টোক লৈ উক্ত টিউটৰসকল মানসিকভাৱে ভাগি পৰিছে। টিউটৰসকলৰ মাজত দুটা শ্ৰেণীত বিভক্ত কৰি সম্পূৰ্ণ বৈষম্যমূলক দৃষ্টিভংগীৰে টিউটৰসকলৰ মাননি বৃদ্ধি কৰাত একমডেটেড টিউটৰসকল মানসিকভাৱে ভাগি পৰিছে। চৰকাৰৰ দৃষ্টিত শিক্ষকৰ অযোগ্য বুলি বিবেচিত হৈ অনুকম্পাৰ দৃষ্টিৰে নিযুক্তি দিয়া ৪,৫২১ গৰাকী একমডেটেড টিউটৰৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত শিক্ষা বিভাগে গ্ৰহণ কৰা পক্ষপাতমূলক ভূমিকাক লৈ সন্দিহান হৈ পৰিছে উক্ত টিউটাৰসকল। নিপুণ অসমৰ প্ৰশিক্ষণৰ লগতে নিৰ্বাচনৰ দায়িত্ব পালন কৰি অহা ৪,৫২১ গৰাকী একমডেটেড টিউটৰৰ মাননি বৃদ্ধি নকৰাৰ ৰহস্য কি? ১৯৯১ চনৰ পৰা শিক্ষা বিভাগৰ ষড়যন্ত্ৰৰ বলি হৈ ২০২১ চনত টিউটৰ ৰূপে নিযুক্তি পোৱা ৪,৫২১ গৰাকী একমডেটেড টিউটৰৰ মাননি বৃদ্ধি নকৰি পুনৰায় বিভাগে প্ৰাপ্যৰ পৰা বঞ্চিত কৰা টিউটৰসকলৰ মাজত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। নিয়মীয়া শিক্ষকৰ দৰে দায়িত্ব পালন কৰাৰ পাছতো শিক্ষা বিভাগে মাননি বৃদ্ধিৰ ক্ষেত্ৰত যোগ্যতা বিবেচনা নকৰি
4,521 গৰাকী একমডেটেড টিউটৰসকলৰ ভৱিষ্যতক লৈ শংকিত। উল্লেখ্য 2021 চনত নিযুক্তি পোৱা 4,521 গৰাকী একমডেটেড টিউটৰৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত বিবেচনা কৰিবলৈ শিক্ষা বিভাগক বিভাগীয় মন্ত্ৰীয়ে প্ৰতিবেদন দাখিল কৰাৰ পাছতো শিক্ষা বিভাগে টিউটৰসকলৰ মাননি বৃদ্ধিত গুৰুত্ব প্ৰদান নকৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। গতিকে আমাৰ টিউটৰসকলক তেওঁলোকৰ প্ৰাপ্য যাতে চৰকাৰে বিবেচনা কৰি পেলাই তেওঁলোকৰ সেই মাননিৰ যিখিনি মাননিৰ তেওঁলোক যোগ্য সেই মাননি যাতে প্ৰদান কৰে তাকে কামনা কৰিলোঁ। ধন্যবাদ।